পথ সুৰক্ষাৰ অৰ্থে জনজাগৰণ সৃষ্টিৰ বাবে টিয়কত অসম চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হৈ জন আন্দোলনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে নিজে ৰাজপথত মটৰচাইকেল চলাই টিয়কৰ সভাস্থলীত উপস্থিত হয় মন্ত্ৰীগৰাকী। উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীক মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, টিয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক মোহনলাল মীনাকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ইফালে মন্ত্ৰীগৰাকীয়ে পথত গাড়ী মটৰচাইকেল চলাওঁতে ল'বলগীয়া সতৰ্কতাৰ ওপৰত উপস্থিত জনসাধাৰণক বুজাবলৈ চেষ্টা কৰাৰ লগতে সকলোকে পথৰ নীতি নিৰ্দেশনা তথা সুৰক্ষা নীতি অৱলম্বন কৰি চলাবলৈ আহ্বান জনায়। লগতে নৱপ্ৰজন্মৰ অভিভাৱকসকলক অধিক সচেতন হ'বলৈ বিশেষভাৱে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আমি টিয়কত আহি পালো। আপোনালোক জ্ঞাত যে আমি 19 তাৰিখৰ ফালৰ পৰা পথ সুৰক্ষা জন আন্দোলনলৈ আমি ওলাইছিল। মাজে মাজে অলপ বিৰতি কেবিনেট বা আমাৰ চৰকাৰী কামৰ কাৰণে আজি ইয়াতে পালোঁ আৰু আমাৰ খুব ভাল লাগিছে, প্ৰচণ্ডভাৱে ভাল লাগিছে। এটা গুৰুত্বপূৰ্ণ সমস্যা লৈ আমি যেতিয়া ওলাইছোঁ, আমি ইয়াতে যেতিয়া পালোঁ এই বৰষুণতো আমাৰ শ্ৰদ্ধাৰ মৰিয়নিৰ বিধায়ক ডাঙৰীয়া উপস্থিত আছে, আমাৰ ইয়াৰ বিধায়কের প্ৰতিনিধি উপস্থিত আছে, আর আটাইতকৈ ডাঙৰ কথা আমাৰ আয়ুক্ত মহোদয়, আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, তেওঁলোক বৰষুণত তিতি থিয় হৈ আছে। কিয় যে এই সমস্যাটোৰ কাৰণে যেহেতু আমি এটা আন্দোলন আৰম্ভ কৰিছোঁ বা এটা পৰিক্ৰমা আৰম্ভ কৰিছোঁ, এই পৰিক্ৰমাটো যাতে সফল হয় তাৰ কাৰণে ইয়াতে আহি আমি বহুত বন্ধুক পালোঁ, সমাজের বিভিন্ন শ্রেণীর মানুষ পালোঁ, সাংবাদিক বন্ধুসকলক পালোঁ। আমি আমার মনের কথা কিছু ইয়াতে আমি উজাগর কৰিছোঁ। এতিয়া আপোনালোকে চাব যে এই ক্ষেত্ৰত অলপ কাম কৰাৰ কাৰণে আমি ট্ৰান্সপোৰ্টেৰ ফালৰ পৰা অলপ হ'লেও আমি ফাণ্ডিং কৰোঁ। আপোনালোকে যেনেকুৱা কৈছে বিভিন্ন ঠাইত হয় লেপচেছ, কোনো ঠাইত আমি দেখিছোঁ, কিন্তু কিছু কিছু ঠাইত এনেকুৱাও আছে যে নতুন কাম চলিছে বা পুরানা কামই আছে, পথল আছে, অস্বীকাৰ নকৰোঁ, কোনো ঠাইত আছে, সব ঠাইত নাই। ইমান ভাল ৰাস্তা আমি পালোঁ যেটো মানে দেখিলে বুঝা নাযায় যে অসমত চলি আছোঁ। কিছু ঠাইত নিশ্চিতভাৱে 2-4টা ঠাইত আছে এনেকুৱা। এইবিলাকত যিমান সোনকালে পৰা যায় আমাৰ ফালৰ পৰা এপৰ্ট আমি কৰিম। কিন্তু লগতে এটা কথা আমি কৈ দিম, মই ভাবোঁ এই পৰিক্ৰমাৰ জৰিয়তে আমি গম পালোঁ পথ যেতিয়া অলপ ভাল হয় এই ঠাইটোৱে ব্লেক স্পট হৈ যায়। য'ত অলপ পথটো বেয়া ইয়াতে এক্সিডেণ্টটো কম হয়, কাৰণ তথাপি কিবা কষ্ট কৰি হ'লেও অলপ কণ্ট্ৰলত গাড়ীটো চলায়। মই কোৱা নাই যে পথ বেয়া হ'ব লাগে, কিন্তু এক্সিডেণ্ট হোৱাৰ কাৰণটো পথ নহয়। এক্সিডেণ্ট হোৱাৰ কাৰণ এই যে ক'লোঁ 5টা। আমিতো কাৰণবিলাক চাইণ্টিফিকেলি বিশ্লেষণ কৰোঁ। পথলত যদি খুন্দা খাই মানুহ পৰিলেহেঁতেন ৰাইজেতো গমেই পায় পথলত খুন্দা খালে, কিন্তু পথলত খুন্দা খোৱা নাই। এই যে আপুনি ক'লে গৰ্তত খুন্দা খোৱা নাই, গৰ্তটো কিয় ভৰিব লাগে খুব কৈ আছে, কিয় স্পীডত যাতে 150 কিলোমিটাৰ যাব পাৰে। অসম আদিত্য টিয়ক।